এনেকুৱা ধৰণৰ চাদৰবোৰত ছাইড পটি নাথাকে আৰু ছাইড পটিখিনি ফিক্স কৰা থাকে, কিন্তু ছাইড পটিখিনি ফিক্স কৰাৰ পিছত ইয়াৰ চাইডে চাইডে চাদৰখনৰ চাইডে চাইডে অলপ উকা কাপোৰ ৰৈ যায়। তো মই ভাবিলোঁ এই উকা কাপোৰখিনি চাবলৈ মোৰ ভাল নালাগে, উকা কাপোৰখিনি মোৰ ভাল নালাগে। তো মই ভাবিলোঁ ইয়াত কিবা এটা নতুনকৈ কৰি দিয়া যাওক। এয়া চাওক, এইখিনি উকা কাপোৰ ছাইডত থাকে, মোৰ ভাল নালাগে। তো মই ভাবিলোঁ এইখিনিত কিবা এটা কৰি দিয়া যাওক। তো চাদৰখন খুব দীঘল হয় আৰু চাদৰখনৰ দুয়োফালে আঁচলৰ ফালে এই তিনিটা চাওক, তিনিটা সৰু সৰু মানে পটি আছে। চাদৰখনত থাকে কিছুমানত, কিন্তু মই কাটি দিওঁ কাৰণ মোৰ দীঘল হয় চাদৰখন খুব। তো মই ভাবিলোঁ এই পটিকেইটা মানে ইমান ধুনীয়া পটিকেইটা কাটি পেলাই দিব ভাল নালাগে আৰু চাদৰত ৰাখিলেও খুব দীঘল হয়। তো এই পটিকেইটা কাটি মই চাদৰখনৰ দুয়োফালে এনেকৈ লগাই দিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব আপোনালোকে চাবচোন, চাই কেনে মোক জনাব। তো প্ৰথমতে লগাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তো আহি গ'লোঁ মেচিনত আৰু পটিটো দুয়োফালে একদম কাপোৰ কম, খুব সাৱধানে সোমাই দিব লগা। তো এয়া চাওক, মোৰ চিলাই কৰা হৈ গ'ল। এয়া দুয়োফালে লগাই দিছোঁ। চাদৰখনৰ দুয়োমূৰে তিনিটা সৰু সৰু পটি আছিলে। তো চাদৰখনৰ দুয়োফালে হৈ গ'ল ধুনীয়াকৈ। তো আৰু এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আগতেতো এই ঠাইখিনি একদম উকা আছিলে আৰু মোৰ কিন্তু এতিয়াহে ভাল লাগিছে আগত চাই। তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু মই চাদৰখন একদম গুঠি চুঠি লৈ ল'লোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, একদম সৰুচাই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে।